এয়া গ্ৰীষ্মকালীন শিবিৰৰ শোভাযাত্ৰা আৰু বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰি বাগালাপাৰা প্ৰাথমিক বিদ্যালয়ত বিভিন্নজনে গছপুলি ৰোপণ কৰে। বৃক্ষৰোপণ কৰাৰ অন্তত এটি শপত বাক্য লোৱা হয়। মই প্ৰতিশ্ৰুতি দিছোঁ যে পৰিৱেশ সুৰক্ষাৰ বাবে মোৰ দৈনন্দিন জীৱনত কৰিব পৰা সম্ভাৱ্য সকলো পৰিৱৰ্তন মই কৰিম। লগতে মোৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু পৰিৱেশ অনুকূল অভ্যাস আৰু আচৰণৰ গুৰুত্বৰ প্ৰেৰণা যোগোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ গ'লো। বিশ্ব পৰিৱেশ দিৱসৰ লগতে আমাক আৰু এটা দিছে গ্ৰীষ্মকালীন শিবিৰৰ এটা আয়োজন কৰিব দিছে। বিশ্ববাসী ৰাজ্যলৈ নমস্কাৰ। মোৰ নাম শ্ৰী ঋতিকা ৰাভা, শ্ৰেণী পঞ্চম, ৰোল নম্বৰ 2, বাগালাপাৰা প্ৰাথমিক বিদ্যালয়। আজি মই এজোপা গছ ৰোপণ কৰিলোঁ। গছৰ পৰাই আমি খাদ্য পাওঁ, ঔষধ পাওঁ, কাঠ পাওঁ, ৰং পাওঁ, ফুল পাওঁ, ফল পাওঁ, অক্সিজেন পাওঁ। গছ থাকিলে তাপ কম হয়, গছ থাকিলে বৰষুণ হয়। সেইকাৰণে আমি গছ ৰোপণ কৰিব লাগে আৰু গছক মৰম কৰিব লাগে। ধন্যবাদ। ইয়াত এটি প্ৰকল্প কৰা হয়। ধন্যবাদ।